নমস্কাৰ দিনটোৰ শিউৰাবলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ভা মহন্ত অসমীয়া মানুহৰ বুকু ডাঠ হততে কালৈকো ভয় নকৰে অসমীয়া মানুহে ভয় নকৰে কোভিড-19ৰ সংক্ৰমণলৈ যি সময়ত আইপিএল খেল অনুষ্ঠিত কৰিও দৰ্শকক মাতিবলৈ ভয় কৰিছে আয়োজক পক্ষই সেই সময়ত অসমত দেখা গৈছে সম্পূৰ্ণ বিপৰীত দৃশ্য ভাৰতৰ পৰা স্থানান্তৰ কৰি ব্যয়বহুল আইপিএল বৰ্তমান চলি আছে ডুবাইত ভাৰতত মহামাৰী কৰোনাৰ ভয়াৱহতাৰ বাবে এই সিদ্ধান্ত লৈছে আয়োজক মণ্ডলীয়ে ডুবাইত আইপিএল চলিছে ঠিকই কিন্তু গ্যালাৰীত নাই কোনো দৰ্শক কিন্তু অসমৰ ক্ষেত্ৰত কিছু পৃথক সামাজিক দূৰত্ব ধোৱা চাঙত তুলি হাজোত অনুষ্ঠিত হৈছে নাও খেল খেল চাবলৈ সহস্ৰাধিক দৰ্শকৰ ভিৰ অভিযোগ উঠিছে প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ হাজোৰ দেহৰ কুৰিহাত অনুষ্ঠিত হৈছে এই পৰম্পৰাগত নাও খেল কৈৰাতোলা নৈত অনুষ্ঠিত হোৱা নাও খেল চাবলৈ ঘাটত সহস্ৰাধিক জনতাই এইদৰেই ভিৰ কৰে লক্ষণীয়ভাৱে এই নাও খেল চাবলৈ অহা দৰ্শকৰ মাজত নাই সামাজিক দূৰত্ব নাই মুখত মাস্ক হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট যদি আপুনি ছবি আঁকে তেন্তে আপুনি সাৱধান হওক কিয়নো ছবি আঁকি হয়তো আপুনি ৰুখত পৰিব পাৰে ৰজাঘৰীয়াৰ চিত্ৰশিল্পীৰ হাত বন্দী কৰিব খোজা এক ঘটনা সংঘটিত হৈছে এইখন অসমতে শিল্পকৰ্মৰ ওপৰতো ৰঙা চকু প্ৰশাসনৰ কৃষক বিৰোধী আইনৰ বাবে শিল্পৰে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী চিত্ৰশিল্পীক কৈফিয়ত তলব কৰিলে গোলাঘাট জিলা আৰক্ষীয়ে কেৱল ইমানেই নহয় ফেচবুকৰ পৰা এই আপত্তিজনক ছবিখন ডিলিট কৰাৰ নিৰ্দেশ দিলে গোলাঘাট আৰক্ষীয়ে দেশৰ জাতীয় পতাকাখন উৰুৱাই ৰাখিবলৈ পণ কৰা কৃষকৰ আৰ্তনাদৰ বাস্তৱ ছবিখন বোকাখাটৰ প্ৰাঞ্জল পায়েং নামৰ এগৰাকী শিক্ষকে অতি নিপুণভাৱে প্ৰকাশ কৰিছিল নিজৰ চিত্ৰকৰ্মৰ যোগেদি স্বাধীনতা ফটা চিতা পতাকা এখন হাতত লৈ অৰ্ধনগ্ন দেহাৰে সমনীয়াৰ সৈতে ৰাস্তালৈ দিছিলো দৌৰ স্বাধীনতা স্বাধীনতা কিমান যে হেঁপাহ কিমান যে উলাহ আইৰ কোলাত মূল থৈ প্ৰাঞ্জল পায়েঙৰ অন্নদাতা শীৰ্ষক এই ছবিখন ফেচবুকতো আপলোড কৰিছিল চিত্ৰশিল্পীগৰাকীয়ে এই ছবিখন ফেচবুকত আপলোড কৰাৰ বাবে চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙক নিজৰ ফেচবুক পেজৰ পৰা ছবিখন আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ে এই ঘটনাক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে গুণগুণা বনোৱাৰী প্ৰিয় গানৰ কলি ৰাগৈনিতম সূৰ্যৰ ফালে চাই ইফালে আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ পিছত চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙে ছবিখন নিজৰ পেজৰ পৰা ডিলিট কৰে যদিও আন বহু লোকে নিজৰ পেজত ধৰি ৰাখিছে এই প্ৰতিবাদী ছবিখন মানে মূৰ তুলি কথা ক'ব পাৰিবি হেঁপাহ পলুৱাই হাঁহিব পাৰিবি ভালকৈ খাবলৈ পাবি পিন্ধিবলৈ পাবি আৰু বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট ভৰিত শিকলি বান্ধি আমি স্বাধীন এতিয়া মূৰ তললৈ কৰি কথা ক'বলৈ শিকিছো আওৰাবলৈ লৈছো পৰাধীনতাৰ পাঠ হে পৃথিৱী মোক উভতাই দিয়া 2021 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি পাইছে বিজেপি আৰু কংগ্ৰেছৰ মাজত এআইডিএফৰ সৈতে মিত্ৰতাৰে কংগ্ৰেছ আত্মবিশ্বাসী হোৱাৰ বিপৰীতে নগাঁও সদৰ সমষ্টিৰ উন্নয়নক শ্লোগান হিচাপে লৈ আগবাঢ়িছে বিজেপি কংগ্ৰেছৰ বাইদেউ নবৌক মিছ কৰে ৰাইজে বিজেপিয়ে আঁচনিৰ ধন ইএমআইত দিয়ে 2021ক লৈ আশাবাদী বিজেপি কংগ্ৰেছ নগঞা ৰাইজক গুণ্ডাৰাজৰ পৰা মুক্ত কৰিলে বিজেপিয়ে 2021 নিৰ্বাচনত নগাঁও সদৰ সমষ্টি পুনৰ উদ্ধাৰ কৰাৰ দাবী কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাৰ মতে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ ফলত ৰোধ হ'ব ভোট বিভাজন ইয়াৰ উপৰি নিবনুৱা সমস্যা তথা কংগ্ৰেছৰ আমোলত পোৱা বিভিন্ন আঁচনিৰ পৰা বঞ্চিত ৰাইজে কংগ্ৰেছক আদৰি ল'ব কংগ্ৰেছে আঁচনিৰ ধন একেবাৰতে ৰাইজক দিছিল কিন্তু বিজেপিয়ে কিস্তিত দিয়ে সেয়ে অনাগত নিৰ্বাচনত নগাঁৱৰ ৰাইজে কংগ্ৰেছক আদৰি ল'ব কংগ্ৰেছৰ যিবিলাক বাইদেউ আছিল নবৌ আছিল এই আঁচনিবিলাকত বছৰেকত এককালীনভাৱে 10,000 টকা দিছিল এতিয়া 830 টকাকৈ 12 পূৰণ কৰক টকাটো কিমান হ'ব তেওঁলোকৰ ভোট বিভাজন যিহেতু হ'বই এজেপিও লৈ যাব আমাৰ ভোট গতিকে আমাৰ কংগ্ৰেছৰ ভোটটো ইনটেক্ট থাকিব আৰু এআইডিএফে যদি কেণ্ডিডেট নিদিয়ে সেইটো আমি লাভান্বিত হ'ম যোৱা 18,000 লৈ গৈছে
গতিকে ডেফিনেটলি এইটো আমাক সহায় কৰিব। পক শৰ্মা যদি প্ৰাৰ্থিত্ব মোৰ লগত যুঁজ হয়, যেনেকুৱা এজন অসমীয়া হিন্দু, মই তেনেকুৱা এজন অসমীয়া হিন্দু, গতিকে এইটো ৰাইজে সেইটো বিবেচনা কৰিব যে ইয়াত প্ৰাৰ্থিত্ব কোন, দুৰ্লভ চুমৰ প্ৰাৰ্থিত্ব আৰু আমাৰ উদ্দেশ্য কি, 830 টকাৰ পৰিৱৰ্তে 7,500। আনহাতে কংগ্ৰেছৰ এই চিন্তাধাৰাৰ বিপৰীতে বিজেপি আত্মবিশ্বাসী নগাঁও সদৰ সমষ্টিৰ দ্ৰুত উন্নয়নক লৈ। বিজেপিৰ বিধায়ক ৰূপক শৰ্মাৰ মতে 4 বছৰীয়া কাৰ্যকালত নগাঁও সদৰ সমষ্টিত 450টা পকী পথ, 9খনকৈ দলং, নগাঁও চহৰৰ পথৰ বহলীকৰণৰ লগতে ডিভাইডাৰ আৰু ষ্ট্ৰীট লাইটে চহৰখনৰ ৰূপ সলনি কৰিলে। কংগ্ৰেছৰ দিনত চলিছিল গুণ্ডাৰাজ আৰু ডকাইতি ৰাজ। বিধায়ক ৰূপক শৰ্মাৰ মতে কংগ্ৰেছৰ দিনত নগাঁও চহৰত চলিছিল ডকাইতি ৰাজ, কিন্তু বিজেপি চৰকাৰ অহাৰ পাছতেই নগাঁৱৰ ৰাইজে গুণ্ডাৰাজৰ পৰা পৰিত্ৰাণ পালে। সেয়ে উন্নয়ন আৰু সুৰক্ষাই শ্লোগান হ'ব বিজেপিৰ, আৰু বিজেপিৰ এই শ্লোগানৰ প্ৰতি সঁহাৰি জনাব নগাঁও সদৰ সমষ্টিৰ ৰাইজে। আজি যদি সদৰ সমষ্টিৰ কথা যদি কয়, সদৰ সমষ্টিৰ প্ৰায় 450 ৰাস্তা ইতিমধ্যে আমি নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছোঁ। প্ৰায় 9-10খনৰ দলঙৰ কাম ইতিমধ্যে চলি আছে, আৰু এই ধৰণে যি আমাৰ উন্নয়নৰ গীত এই নগাঁৱৰ এক নতুন ৰূপ পাইছে, আৰু এই কথা ৰাইজে নিশ্চয় দেখা পাইছে। গতিকে আগন্তুক সময়তো আমাৰ উন্নয়নে হ'ব নিৰ্বাচনৰ শ্লোগান। নগাঁও সকলো ফালৰ পৰা সুৰক্ষিত হৈ আছে। আজিৰ দিনত সেই ধৰণৰ গুণ্ডাৰাজেই হওক, সেই ধৰণৰ ডকাইতি হওক, সেই ধৰণৰ কিন্তু আগৰ নিচিনাকৈ কিন্তু সেই ধৰণৰ নহয়। পিছে নগাঁৱত কি হ'ব সেয়া স্পষ্ট হ'ব 2021ৰ নিৰ্বাচনী ফলাফলতহে। কিন্তু নিৰ্বাচনলৈ এতিয়াও কেইবাটাও মাহ বাকী থকা অৱস্থাতেই নগাঁৱত দুয়োটা দলে আৰম্ভ কৰিছে তৎপৰতা। সমান্তৰালভাৱে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি তথা জনপ্ৰিয় যুৱনেতা দীপমণি বৰা। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মোৰ টিআৰপি আছে, মানুহে মোক ফ'ল' কৰে। ছ'চিয়েল মিডিয়াত মানুহে মোক সমালোচনা কৰা কাৰ্যই তাকেই প্ৰমাণ কৰিছে। এই মন্তব্য অভিনেতা তথা বিজেপিৰ সাংস্কৃতিক কোষৰ মুৰব্বী যতীন বৰাৰ। এই টিআৰপিয়ে নিৰ্বাচনৰ সময়ত সহায় কৰিব বুলিও মন্তব্য কৰিলে যতীন বৰাই। নিশ্চয় মোৰ চাগে টিআৰপি আছে, সেইকাৰণে কৰিছে চাগে। মই নিজে অনুভৱ কৰিছোঁ যে মোক লৈ ইমান ব্যস্ত হৈ পৰিছে, অন্ততঃ ভাল লাগিছে। তেতিয়া থিয়েটাৰ নাই, চিনেমা নাই, অন্ততঃ যতীন বৰাৰ ক্ষেত্ৰতে নিউজ এটা হৈ আছে। মই নিজকে অন্ততঃ টিভিটো খুলিলে চিনেমা নেদেখিলোঁ, মোৰ বিষয়ে ট্ৰল কৰে কিছুমান চেনেল বা কিছুমান দুটামান চেনেলে মোক লৈ ইমান ব্যস্ত হৈ পৰিছে। তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ ট্ৰল কৰি থাকিলে মোৰো ভাল লাগে। মই আগতে শুনিছিলোঁ যে ট্ৰল কৰে, কিন্তু যতীন বৰাৰ ক্ষেত্ৰত যে এনেকুৱা হৈছে মই নিজে চাই পেলাই মোৰ হাঁহি উঠিছে। মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে অভিনেতা হিচাপে বহুত কিবা এটা নিশ্চয় কৰিব পাৰিছোঁ। সেইকাৰণে চাগে মোৰ এটা টিআৰপি থকা মানুহ চাগে, সেইকাৰণে নিশ্চয় মোকে ইমান ব্যস্ত হৈ পৰিছে। বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে প্ৰতিবাদত উত্তাল মৰুভূমি। গোসাইগাঁও, বাক্সা, কোকৰাঝাৰত প্ৰতিবাদ সাব্যস্ত কৰিলে BPFৰ নেতাকৰ্মীয়ে। এই প্ৰতিবাদী BPF কৰ্মীৰ এটাই শ্লোগান, ন' BTC ইলেকশ্যন, ন' ৰেষ্ট। গণতন্ত্ৰ সম্পূৰ্ণ হত্যা কৰি পেলাইছে। বিহাৰৰ এছেম্বলি ইলেকশ্যন এনাউন্স হ'ল। আমি এইটো আমাৰ যেতিয়ালৈকে আমাৰ ইলেকশ্যনৰ ডেটটো ডিক্লেয়াৰ কৰি নিদিয়ে আন্দোলনটো জাৰি ৰাখিম। বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে BTADৰ ভিন্ন স্থানত প্ৰতিবাদ। গোসাইগাঁৱত দীঘলীয়া সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে BPFৰ মহিলা শাখাই। বিভিন্ন শ্লোগানেৰে উত্তাল কৰিলে ৰাজপথ। COVID-19ৰ ভয়াৱহতাৰ বাবে পিছুৱাইছে BTC নিৰ্বাচন। শীঘ্ৰে নিৰ্বাচন পতাৰ দাবী জনাই BPFৰ গোসাইগাঁও মহিলা BPF কোষে স্মাৰক পত্ৰ প্ৰদান কৰে গোসাইগাঁও মহকুমাধিপতি। একেদৰে BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে উত্তাল হৈ পৰিল বাক্সাৰ মুছলপুৰ। মুছলপুৰ জিলা BPF সমিতিৰ উদ্যোগত সোমবাৰে সহস্ৰাধিক লোকে নিৰ্বাচনৰ দাবীৰে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। BPF দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সম্পাদক প্ৰবীণ বড়ো, বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ নেতৃত্বত জিলা কাৰ্যালয়ৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ উলিয়াই প্ৰতিবাদী সমদল। অন্যান্য ৰাজ্যত যদি পঞ্চায়ত পাতিব পাৰে, মিজোৰামত যদি পঞ্চায়ত পাতিব পাৰে, বিহাৰত যদি পাতিব পাৰে, আমাৰ অসমত কিয় নোৱাৰে? এইটো দুটা কথা নাই, 4খন জিলা অকল। এই 4খন জিলা আমাৰ নিৰ্বাচন আয়োগে যিখিনি নিয়ম ধৰিছে, নিয়ম বান্ধি দিছে, সেইখিনি মানি নিৰ্বাচন পতাত কি অসুবিধা আছে?
অক্টোবৰৰ মাজতে BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে কোকৰাঝাৰতো BPFৰ মহিলা শাখাই বাহিৰ কৰে প্ৰতিবাদী সমদল। বিভিন্ন বেনাৰ প্লেকাৰ্ড লৈ BPF কাৰ্যালয়ৰ পৰা সমদল কৰে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ। আমি এইটো আমাৰ যেতিয়ালৈকে আমাৰ ইলেকশ্যনৰ ডেটটো ডিক্লেয়াৰ কৰি নিদিয়ে তেতিয়ালৈকে আমি এই মানে কিটো আন্দোলনটো জাৰি ৰাখিম। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ প্ৰতিটো শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ লৈ দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উদ্দেশ্য বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। বজাৰ খোলাৰ অনুমতি দিছে, কিন্তু বজাৰ খুলিবলৈ নিদিয়ে বজাৰ প্ৰধানে। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ'ল মণিপুৰৰ ইমা কেথেল বজাৰ। কিন্তু চৰকাৰৰ অনুমতিৰ পিছতো কিয় বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বজাৰ প্ৰধানে? চৰকাৰে দিছে বজাৰ খোলাৰ অনুমতি, কিন্তু বজাৰ খোলাৰ অনুমতি নিদিয়ে বজাৰ প্ৰধানে। অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব মণিপুৰৰ ইম্ফলৰ ইমা কেইথাল বজাৰ। সৰ্ববৃহৎ মহিলা বজাৰ এইখন। প্ৰায় 4,000 নিয়মিত বিক্ৰেতাৰে পৰিপূৰ্ণ আছিল মহিলা বজাৰখন। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে এছিয়াৰ আটাইতকৈ পুৰণি বজাৰখনৰ অনুজ্ঞাপত্ৰ। বিগত 6 মাহ ধৰি বন্ধ হৈ আছে এই ঐতিহাসিক বজাৰখন। 6 মাহে হোৱা নাই কোনো লেনদেন। কোনো পুৰুষকে এইখন বজাৰত কাম কৰিবলৈ অনুমতি দিয়া নহয়। অনুমতি দিয়া নহয় দোকান দিয়াৰ বাবেও। পুৰুষসকলে কেৱল ইয়াত ক্ৰয়হে কৰিব পাৰে, বিক্ৰী কৰিব নোৱাৰে। এই ঐতিহাসিক বজাৰখনৰ বিক্ৰেতাসকলে পৰিয়াল চলোৱাৰ ক্ষেত্ৰত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে। সাধাৰণ প্ৰয়োজনীয়খিনিও যোগাৰ কৰাটো হৈ পৰিছে প্ৰত্যাহ্বান। চৰকাৰে সময়ে সময়ে সহায় কৰিবলৈ চেষ্টা কৰিছে যদিও বজাৰখনৰ 70% বিক্ৰেতাই এতিয়ালৈ লাভ কৰা নাই চৰকাৰী সাহায্য। বজাৰ কৰ্তৃপক্ষৰ চৰকাৰৰ সৈতে আলোচনা অনুষ্ঠিত হৈছিল, কিন্তু বজাৰ প্ৰধানৰ দৃঢ়মত এতিয়াই নুখুলে বজাৰখন, কাৰণ সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতিৰ। বজাৰখনৰ 50%ৰো অধিক ব্যৱসায়ী 50 বছৰ ঊৰ্ধৰ। গতিকে চৰকাৰে পদ্ধতিগত নীতি নিৰ্দেশনা নিদিয়ালৈ কেইথাল বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বজাৰ কৰ্তৃপক্ষই। মণিপুৰত এতিয়ালৈ 10,051টা কোভিড পজিটিভ ধৰা পৰিছে। মৃত্যু হৈছে 64 জন লোকৰ। এনে পৰিস্থিতিত কোভিড সংক্ৰমণ হ্ৰাস নোপোৱালৈকে হয়তো বন্ধ থাকিব এছিয়াৰ আটাইতকৈ পুৰণি মহিলা বজাৰখন। ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে কৃষক মুক্তিৰ ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ। ঐক্যবদ্ধ ৰাজনৈতিক দল গঠন কৰিব কৃষক মুক্তিয়ে। ৰাজনৈতিক দল গঠন সন্দৰ্ভত অব্যাহত আছে আলোচনা। SI নিযুক্তি কেলেংকাৰী CBI তদন্ত দাবী কৰা হৈছে। পুনৰবাৰ জনাব বিচাৰিছো, অতি শীঘ্ৰে কৃষক মুক্তিৰ ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিব। ঐক্যবদ্ধ ৰাজনৈতিক দল গঠন কৰিব কৃষক মুক্তিয়ে। ৰাজনৈতিক দল গঠন সন্দৰ্ভত আলোচনা অব্যাহত আছে। লগতে SI নিযুক্তি কেলেংকাৰীৰো CBI তদন্তৰ দাবী উত্থাপন কৰা হৈছে কৃষক মুক্তিৰ তৰফৰ পৰা। কৃষক মুক্তি সংগ্ৰাম সমিতি এইখিনি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ কাৰ্যালয়ত বিভিন্ন ধৰণৰ আলাপ আলোচনা চলাই আছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলোকে লগত লৈ এটা ঐক্যবদ্ধ আৰু সকলোকে লগত লৈ এটা ইনক্লুচিভ ৰাজনৈতিক দল গঠনৰ কাৰণে আমি আগবাঢ়িছোঁ। বিভিন্ন পক্ষৰ লগত আমাৰ আলাপ আলোচনা চলি আছে। আজি কাৰ বিৰোধী ছাত্ৰ সমাজৰ লগত আলোচনা হৈছিলে। সকলোবিলাক আলোচনা ইতিবাচক। আমি সোনকালে অসমবাসী ৰাইজক এটা ঐক্যবদ্ধ, আপোচবিহীন আৰু সকলোকে সামৰি লোৱা ইনক্লুচিভ ৰাজনৈতিক দলৰ ভাল খবৰ দিব পাৰিম বুলি আশাবাদী। আমি বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাই আছোঁ। সময়ত যথাসময়ত আমি নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰতে আমি সকলোৰে নেতৃত্বত এটা ইনক্লুচিভ আৰু ঐক্যবদ্ধ ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ খবৰ অসমবাসীক দিম। পুনৰ গেৰুৱা বসন পিন্ধিলে অভিনেতা অভিনেত্ৰীয়ে। 20 গৰাকী অভিনেতা অভিনেত্ৰীসহ বিজেপিত যোগদান কৰিলে কেইবাগৰাকীও সাংবাদিকে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত যোগদান অনুষ্ঠানত শিল্পী কলা কুশলীৰ লগতে সাংবাদিকক আদৰণি জনালে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। সোমবাৰে গেৰুৱা বসন পিন্ধিলে 20ৰো অধিক সাংবাদিক, শিল্পী, কলা কুশলীয়ে। দলিচা পাৰি 9 সদস্যক দললৈ আদৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ভাৰতীয় জনতা পাৰ্টিত কোনো উচ্চ নিম্ন নাই, সকলো সমান। এই মন্তব্য কৰি 9 সদস্যক উৎসাহ দিলে প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাসে।
এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী বিজুলী কলিতা মেধি, সাধাৰণ সম্পাদক সুকুমাৰ বিশ্বাস, সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহ আহ্বায়ক বিদ্যাসাগৰ, কোষৰ সদস্য পল্লৱ পৱন বৰা আৰু ভিকি শৰ্মাকে ধৰি বহুকেইগৰাকী কাৰ্যকৰ্তা। ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ অব্যাহত থাকিব দিনটোৰ শিৰোনামত পুনৰ সময় খন্তেক বিৰতিৰ। ওডিএছ বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। পোহৰলৈ আহিছে এছআই পৰীক্ষা কেলেংকাৰী মূল খলনায়ক প্ৰাক্তন ডিআইজি PK দত্তৰ আন এক কলংকিত অধ্যায়। বৰাকৰ ছুপাৰী চিণ্ডিকেট চলাই কোটি টকা ঘটিছিল প্ৰাক্তন ডিআইজিগৰাকীয়ে। নিউজ 18ৰ হাতত আহি পৰা এটা এক্সক্লুচিভ ভিডিঅ' উন্মোচন কৰিছে এই চাঞ্চল্যকৰ তথ্য। গুপ্ত হত্যাৰ দৰে কলংকিত অধ্যায়ত নাম সাঙুৰ খোৱা এছআই নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল খলনায়ক প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ আন এক গোপন অধ্যায়। বৰাকৰ ছুপাৰী চিণ্ডিকেটৰো মাফিয়া দুৰ্নীতি সম্ৰাট PK দত্ত। মহানগৰীত PK দত্তৰ ভাৰ্গৱ হোটেলবোৰ আছিল ছুপাৰী মাফিয়াৰ ঘাটি। নিউজ 18ৰ হাতত পৰা এক্সক্লুচিভ ভিডিঅ'ই উন্মোচন কৰিছে চাঞ্চল্যকৰ তথ্য। PK দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি? প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসৰপ্ৰাপ্ত ডিআইজিৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে। শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল PK দত্তৰ বিৰুদ্ধে। PK দত্তই যি বৰাকত ডিআইজি হৈ থকাৰ সময়তেই কয়লা চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি যি ছুপাৰী চিণ্ডিকেট, সেই ছুপাৰী চিণ্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল PK দত্তই। ছুপাৰী চিণ্ডিকেটৰ দালাল সুদীপ পাটিয়াৰে ঘনিষ্ঠ সম্পৰ্ক আছিল PK দত্তৰ। অভিযোগ মতে বৰাকৰ ডিআইজি হৈ থকাৰ সময়তেই PK দত্তই সুদীপ পাটিয়াৰ লগত মিলি আৰম্ভ কৰিছিল ছুপাৰী চিণ্ডিকেট। PK দত্তৰ ছুপাৰী চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰি তেওঁক আনি দিছিল বৰাকৰ ছুপাৰী চিণ্ডিকেটৰ দালাল সুদীপ পাটিয়াই। মহানগৰীৰ ISBTত থকা হোটেল ভাৰ্গৱ গ্ৰেণ্ডত আহি বাহৰ পাতিছিল সি ছুপাৰী চিণ্ডিকেটৰ লগত জড়িত ব্যৱসায়ীসকলে। শেহতীয়াকৈ নিউজ 18ৰ হাতত আহি পৰা এটা এক্সক্লুচিভ ভিজুৱেলে খলখনি তুলিছে ছুপাৰী চিণ্ডিকেটত জড়িত দালালসকলৰ মাজত। ভিডিঅ'টোত ছুপাৰী চিণ্ডিকেটৰ ব্যৱসায়ীৰে PK দত্তই আলোচনা কৰি থকা পৰিলক্ষিত হোৱাৰ লগতে দত্তলৈ অনা ধনৰ ভাগ দেখা যায়। ইয়াৰ সম্পূৰ্ণ নেতৃত্ব লয় ছুপাৰী চিণ্ডিকেটৰ দালাল সুদীপ পাটিয়াই। প্ৰাপ্ত অভিযোগ মতে অকল ছুপাৰীয়ে নহয়, কয়লা চিণ্ডিকেটৰো অন্যতম খলনায়ক এইগৰাকী বহু বিতৰ্কিত অৱসৰপ্ৰাপ্ত ডিআইজি PK দত্ত। এই চিণ্ডিকেটৰ টকাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ PK দত্তই গঢ়ি তুলিছিল অগাধ সম্পত্তি। এছআইৰ নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাই পৰাৰ পিছতেই এটা এটাকৈ খোল খাইছে PK দত্তৰ কুকীৰ্তিৰ কাহিনী। কেমেৰা পাৰ্চন হিৰাজ ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এছআই নিযুক্তিৰ সমগ্ৰ কেলেংকাৰীত পুনৰ জালত পৰিছে এজন। নলবাৰী টিহু CIDৰ জালত অভিযুক্ত কুমুদ গোস্বামী। CIDৰ আগত আত্মসমৰ্পণ কৰিছে কুমুদ গোস্বামীয়ে। ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম্য সেৱক। গুৱাহাটী CIDৰ কাৰ্যালয়লৈ ইতিমধ্যে অনা হৈছে কুমুদ গোস্বামীক। ইয়াৰ পূৰ্বে কুমুদ গোস্বামীৰ সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰিত কৰিছো। কুমুদ গোস্বামীৰ যিগৰাকী গাড়ী চালক ৰিংকু কলিতা, তেওঁ সন্দৰ্ভতো জনাইছো কিদৰে তেওঁৰ একাউণ্টত কোটি কোটি টকা পোৱা গৈছে। এগৰাকী গাড়ী চালকৰ একাউণ্টত কোটি টকা থকাটোৱে প্ৰশ্নৰ উদ্ভাৱন কৰিছিল আৰু শেহতীয়াকৈ কুমুদ গোস্বামীয়ে CIDৰ আগত আত্মসমৰ্পণ কৰিছে। বৰ্তমান গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ লৈ অহা হৈছে কুমুদ গোস্বামীক। পুনৰবাৰ জনাইছো এছআই নিযুক্তি কেলেংকাৰীৰ আন এক অভিযুক্ত নলবাৰী টিহুৰ কুমুদ গোস্বামী। নলবাৰী টিহু CIDৰ জালত এই কুমুদ গোস্বামী। CIDৰ আগত তেওঁ আত্মসমৰ্পণ কৰিছে। ধৃত কুমুদ গোস্বামী হৈছে কৃষি বিভাগৰ গ্ৰাম্য সেৱক। ইতিমধ্যে গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ লৈ অহা হৈছে কুমুদ গোস্বামীক। 15 নৱেম্বৰৰ ভিতৰত হ'ব এছআই পৰীক্ষা। ধুবুৰীত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুৰ্নীতিত জড়িত এজনকো ৰেহাই দিয়া নহ'ব। এছআই পৰীক্ষা কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীৰ সকিয়নি প্ৰদান। নৱেম্বৰ 15 তাৰিখৰ ভিতৰত স্বচ্ছ আৰু নিকাভাৱে এছআই পৰীক্ষা
পাতিবৰ বাবে আমি পুলিচক নিৰ্দেশ দিছোঁ আৰু অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যে এই পৰীক্ষাত যাতে সকলোৱে সহযোগ কৰে, যাতে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজে জাগ্ৰত প্ৰহৰী ভূমিকা গ্ৰহণ কৰে। আৰু সাংবাদিক বন্ধুসকলৰ পৰা মোৰ অনুৰোধ, আপোনালোকে যেন এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে চৰকাৰৰ সহযোগিতা আগবঢ়ায়, কাৰণ অসম চৰকাৰে নিজাববীয়াকৈ কোনো ৰাইজৰ অভিযোগ নোহোৱাকৈ আমি নিজাববীয়াকৈ এই পৰীক্ষাটোৰ অনিয়মৰ কথা গম পায়, ইয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটো গম পায় 15 মিনিটৰ ভিতৰত মই ইয়াক বন্ধ কৰাৰ নিৰ্দেশ দিলোঁ। লক্ষ্য হৈছে যে অসমৰ হাজাৰ হাজাৰ সৎ আৰু নিষ্ঠাৱান মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয়। আৰু এনেধৰণে চৰকাৰে নিজাববীয়াকৈ তদন্ত ঘোষণা কৰাৰ নজিৰ আপোনালোকে বোধহয় অসমৰ বুকুত নাপাব, কাৰণ পূৰ্বৰ কোনো চৰকাৰে সেইখিনি দৃঢ়তা, সেইখিনি সততা প্ৰদৰ্শন কৰিব পৰা নাই। গতিকে আমি যিখিনি কাম কৰিছোঁ সম্পূৰ্ণৰূপে অসমৰ ৰাইজৰ স্বাৰ্থত কৰিছোঁ, স্বচ্ছতাৰে কৰিছোঁ। কাৰণ আপোনালোকে দেখিছে APSC কেলেংকাৰীৰ সন্দৰ্ভত বহুতে মাত মাতিব পাৰে, কিন্তু তেখেতসকলে এই ক্ষেত্ৰত যেতিয়া আমি চৰকাৰে APSC কেলেংকাৰী জড়িত থকা ব্যক্তিক কায়ত্ব কৰিবলৈ গ'লোঁ, কায়ত্ব কৰি তেখেতসকলক চাকৰিৰ পৰা ডিছমিছ কৰিলোঁ, কিন্তু আন্দোলনকাৰীসকলে বা এই ক্ষেত্ৰত মাত মতা লোকসকলে কিন্তু মৌনতা অৱলম্বন কৰিলে। সেইটোৱে আটাইতকৈ উল্লেখযোগ্য কথা। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে নহ'ব, দুৰ্নীতিৰ বিৰুদ্ধে কোনোবাই যদি শক্তিশালী পদক্ষেপ লয় তেখেতসকলকো উৎসাহিত কৰিব লাগিব। আপোনালোক কেলেংকাৰী আছে, এই কেলেংকাৰীৰ বিৰুদ্ধে চৰকাৰখনে শক্তিশালী পদক্ষেপ ল'ব পাৰিছিলনে? আৰু সেই সময়ত যিসকল সংগঠনে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল তেখেতসকলো আমাৰ কাৰ্যকালত দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়া পদক্ষেপ ল'বলৈ গ'লোঁ তেতিয়াতো তেখেতসকলৰ মাত নাইকিয়া হ'ল। এইটো এটা উল্লেখযোগ্য দিশ। মই অসমৰ ৰাইজৰ বিবেচনা অৰ্থে এই কথাখিনি সময় থাকোঁতে কৈ থলোঁ। কাৰণ আৰু সমগ্ৰ কেলেংকাৰীৰ নতুন নতুন তথ্য যিহেতু উন্মোচন হৈ আছে, এই সন্দৰ্ভত আমাৰ খবৰ অব্যাহত থাকিব, কিন্তু তাৰ পূৰ্বে দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। আহিছো দিনটোৰ শিৰোনামৰ শেষ অংশলৈ। ইটোৰ পিছত সিটো দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে অসমৰ প্ৰভাৱশালী আৰক্ষী বিষয়া PK দত্তৰ। পোহৰলৈ আহিছে সম্পত্তিৰ বিশাল পাহাৰৰ তথ্য, কিন্তু ইমান দিনে কিয় পোহৰলৈ অহা নাছিল PK দত্তৰ দুৰ্নীতিৰ তথ্য? এই প্ৰতিবেদন আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। সন্ধান নাই PK দত্তৰ। PK দত্তৰ সন্ধান দিব পাৰিলে আপুনি লাভ কৰিব পুৰস্কাৰ। পুৰস্কাৰ দিব অসম আৰক্ষীয়ে। যিখিনি নিৰাপত্তা লাগে সেইখিনি আমি নিৰাপত্তা দিম, কিন্তু আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট, যিবোৰ মানুহে পলাতক আসামীৰ বিষয়ে যদি কিবা খবৰ জানে সেইটো দিব লাগে। এই পুৰস্কাৰ দিয়াৰ নতুন তথ্যক লৈ কিন্তু এতিয়ালৈকে PK দত্তৰ অৱস্থান সন্দৰ্ভত অসম আৰক্ষীৰ হাতত নাই কোনো নতুন তথ্য, কিন্তু তাৰ বিপৰীতে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য। দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি? প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত DIG এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে। শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল PK দত্তৰ বিৰুদ্ধে। PK দত্তই যি বৰাকত DIG হৈ থকাৰ সময়তে কয়লা চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি যি চুপাৰী চিণ্ডিকেট, সেই চুপাৰী চিণ্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল PK দত্তই। PK মহন্ত আৰু PK দত্ত এসময়ত এজনৰ হাতত আছিলে শাসনৰ বাঘজৰী আৰু আনজনৰ হাতত আছিলে প্ৰশাসনৰ বাঘজৰী, কিন্তু এই দুই PKৰ মাজত কি সম্পৰ্ক সেই বিষয়ে সকলো সবিস্তাৰে আমি প্ৰকাশ কৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিবেদনত। এইগৰাকী ধনকুবেৰ PK দত্তৰ সাম্ৰাজ্য কিন্তু এটা দিনতে গঢ়ি উঠা নহয়, প্ৰায় 30 বছৰ পুৰণি, আৰু ইয়াৰ আৰম্ভণি ঘটিছিল নগাঁৱত। আমি ক'ব বিচাৰিছোঁ PK দত্তৰ পিতৃ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শশীধৰ দত্ত, আৰু এই শশীধৰ দত্তৰ সৈতে সুসম্পৰ্ক আছিল প্ৰফুল্ল কুমাৰ মহন্ত। কেশৱ মহন্ত আছিল তেওঁৰ ছাত্ৰ, আৰু তাৰে সুযোগ লৈ PK দত্তই কেৱল এই দুগৰাকী ৰাজনৈতিক নেতা নহয় আৰু বহু ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠতা
এটা গঢ়ি উঠিছিল আৰু তাৰ সুবাদতে তেওঁ গঢ়ি তুলিছিল এখন কলা সাম্ৰাজ্য এফালে PK দত্ত আনফালে PK মহন্ত এজনৰ হাতত শাসনৰ বাঘজৰী আনজনৰ হাতত প্ৰশাসনৰ বাঘজৰী আৰু দুয়ো মিলি সংঘটিত কৰিছিল বহুখিনি কেলেংকাৰী আৰু তাৰ তথ্য দিবন ডেকাৰ এটা ফেচবুক পোষ্টতো প্ৰকাশ পাইছে য'ত উল্লেখ কৰা হৈছে গুপ্ত হত্যাৰ প্ৰসংগ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে PK দত্তৰ পিতৃ শশীধৰ দত্ত আৰু সেয়েহে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সুসম্পৰ্ক আছিলে শশীধৰ দত্তৰ কিন্তু পিতৃৰ যি সামাজিক মৰ্যাদা সেই সামাজিক মৰ্যাদাৰো অপব্যৱহাৰ কৰিছিলে এই PK দত্তই এগৰাকী সুশিক্ষাবিদ হিচাপে শশীধৰ দত্তক সন্মান কৰিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু PK দত্ত নামৰ এগৰাকী কুখ্যাত আৰক্ষী বিষয়াই পিতৃৰ সামাজিক মৰ্যাদাক অপব্যৱহাৰ কৰি প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে অবাধ প্ৰতিপত্তিশীল হৈ পৰিছিলে আৰু সেই সময়ত PK দত্ত বহু কুকৰ্মত জড়িত হৈ পৰিছিলে আৰু অবাধ সম্পত্তিৰ অধিকাৰী হৈছিল নগাঁৱৰ পিছত এবাৰ লৈ যাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ এক দৃশ্যপটলৈ ডিব্ৰুগড়ৰ এক ঘটনা 2001 চনৰ 2001 চনত ডিব্ৰুগড়ৰ জয়ন্ত দত্ত PK দত্তৰ ককায়েক তেওঁ দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল আৰু এই ঘটনাৰ পিছতে আক্ৰোশ বৃদ্ধি পাইছিল নেকি PK দত্তৰ কাৰণ তাৰ পিছতে তেওঁ নগাঁও সমান্তৰালভাৱে ডিব্ৰুগড়তো গঢ়ি তুলিছিল এক বিশাল গুণ্ডা বাহিনী আৰু এই গুণ্ডা বাহিনীয়ে কেৱল এখন কলা সাম্ৰাজ্য গঢ়ি তোলা বা অবৈধ কাম কাজত জড়িত হোৱাৰ সমান্তৰালভাৱে বিশাল সম্পত্তি গঢ়ি তোলাৰ লগতে কিন্তু আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ নগাঁৱৰ দৰে এই বিশাল গুণ্ডা বাহিনীৰ সহায়ত কিন্তু ডিব্ৰুগড়তো চলিছিল গুপ্ত হত্যা হয় ডিব্ৰুগড়ৰ সৈতে PK দত্ত আছে পুৰণি সম্পৰ্ক এজন আৰক্ষী বিষয়া হোৱাৰ পূৰ্বে PK দত্তই ডিব্ৰুগড়তে নিজৰ কৰ্মজীৱন চলাই গৈছিল এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে আৰু আছে বহু সম্পৰ্ক ডিব্ৰুগড়ৰ সৈতে এসময়ত বিজেপি নেতা জয়ন্ত দত্ত তেখেত এসময়ত ডিব্ৰুগড় জিলাৰ বিজেপিৰ সভাপতি আছিল আৰু 2001 চনত তেখেতে বিধানসভা ইলেকশ্যনৰ বিজেপি প্ৰাৰ্থী আছিল কিন্তু 2001 চনৰ 1 মে নিশা জয়ন্ত দত্তক ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে আততিয়াই গুলীয়াই মাৰিছিল আৰু সেই সময়ত আঙুলি উঠিছিল আলফালৈ PK দত্তৰ জ্যেষ্ঠ ভাতৃ জয়ন্ত দত্তক ডিব্ৰুগড়ত যেতিয়া হত্যা কৰা হৈছিল নৃশংসভাৱে আৰু সেই হত্যাৰ পিছতে আঙুলি উঠিছিল আলফালৈ আৰু PK দত্তই তাৰ প্ৰতিশোধ ল'বৰ বাবে চলাইছিল হত্যালীলা আৰু এসময়ত গুপ্ত হত্যাৰ লগতো PK দত্তৰ নাম সাঙুৰ খাইছিল আৰু অভিযোগ অনুসৰি বিভিন্নজনে কোৱা অনুসৰি PK দত্তই হত্যা কৰিছিল বহু নিহত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকা নহয় বৰাক উপত্যকাটো PK দত্তৰ এক বৃহৎ সাম্ৰাজ্য আছিল শেহতীয়া খবৰ বৰাক উপত্যকাত কিদৰে সুপাৰী সিন্ডিকেটৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল আৰু বৰাক উপত্যকাৰ এগৰাকী সুপাৰী সিন্ডিকেটৰ নাম যি আমাৰ হাতলৈ আহিছে সুদীপ পত্যা এই সুদীপ পত্যৰ সৈতে সুসম্পৰ্ক আছিল PK দত্তৰ আৰু বৰাকৰ DIG হৈ থকাৰ সুবাদতে সেই সময়ত PK দত্তই তেওঁ এই সিন্ডিকেটৰ সৈতে মিলি তেওঁলোকে বৰাকত এক ডাঙৰ সুপাৰী সিন্ডিকেট গঢ়ি তুলিছিল তাৰ লগতে কিন্তু সেই সিন্ডিকেটৰ পুখা আছিল গুৱাহাটীটো কাৰণ যিসকল এই সিন্ডিকেটৰ সৈতে জড়িত সেই ব্যৱসায়ীসকল গুৱাহাটীলৈ আহিছিল গুৱাহাটীৰ PK দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱত তেওঁলোকে বাহৰ পাতিছিল আৰু বহু লেনদেন হৈছিল কি হৈছিল তেওঁলোকৰ মাজত তাৰ এক্সক্লুসিভ কিছু ফুটেজ এক্সক্লুসিভ কিছু বাৰ্তালাপ আমাৰ হাতত আহি পৰিছে মহানগৰীত PK দত্তৰ ভাৰ্গৱ হোটেলবোৰ আছিল সুপাৰী মাফিয়াৰ গাদী নিউজ 18ৰ হাতত পৰা এক্সক্লুসিভ ভিডিঅ'ই উন্মোচন কৰিছে চাঞ্চল্যকৰ তথ্য PK দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত DIGৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল PK দত্তৰ বিৰুদ্ধে PK দত্তই যি বৰাকত DIG হৈ থকাৰ সময়তে কয়লা সিন্ডিকেটৰ পৰা আৰম্ভ কৰি যি সুপাৰী সিন্ডিকেট সেই সুপাৰী সিন্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল PK দত্তই SI কেলেংকাৰীৰ পিছতে PK দত্ত সন্দৰ্ভত নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দুৰ্নীতি নিবাৰকে আয়তকৈ অধিক সম্পত্তি থকাৰ বাবে গোচৰ ৰুজু কৰাৰ কথা কৈছে সুপাৰী সিন্ডিকেটৰ সৈতে জড়িত PK দত্ত গুপ্ত হত্যাৰ প্ৰসংগ উত্থাপন হৈছে কিন্তু প্ৰশ্ন প্ৰতিজন অসমীয়া লোকৰ প্ৰশ্ন আমাৰ নহয় প্ৰতিজন অসমীয়া লোকৰ যে ইমানখিনি তেওঁ দুৰ্নীতি সংঘটিত কৰিছিল কিদৰে সম্ভৱ হ'বলৈ পালে এগৰাকী প্ৰাক্তন DIG এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া হোৱাৰ সুবাদতে তেওঁ এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত কৰি গ'ল এটাৰ পিছত এটাকৈ কেলেংকাৰী কৰি গ'ল কিন্তু তাৰ পিছতো তেওঁক বিপক্ষে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয় এই প্ৰশ্ন সকলোৱে
এগৰাকী প্ৰাক্তন ডিআইজি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ বাবে তেওঁ এইবিলাকৰ পৰা সাৰি গ'ল নেকি কাৰণ এছআই কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত এতিয়া ওলাইছে যে তেওঁ ছুপাৰী চিণ্ডিকেটত জড়িত তেওঁ গুপ্তহত্যাৰ সৈতে জড়িত আছিল আৰু সমান্তৰালভাৱে তেওঁ যে বিশাল সম্পত্তি গঢ়ি তুলিছে তেওঁ যে এখন কলা সাম্ৰাজ্য আচলতে দুৰ্নীতি এখন সাম্ৰাজ্য আমি দেখা পাওঁ বিভিন্ন ঠাইত অসমত নহয় আমি যদি মুম্বাইৰ প্ৰসংগ আনো বা অন্য ঠাইৰ কথা কওঁ আমি দেখা পাওঁ কিদৰে আচলতে মাফিয়া ৰাজ চলে বা কিদৰে এক বিশাল সাম্ৰাজ্য গঢ়ি তোলা হয় কিন্তু অসমতো আচলতে চিনেমা লগা তেনে এক কলা সাম্ৰাজ্য গঢ়ি